In a historic first, the combined competitive examination mains conducted by the Assam Public Service Commission APSC will feature question papers in Assamese language in addition to English. Assam Chief Minister Himanta Biswa Sharma announced that for the first time, all questions in the CCE mains, which commences today, would be available in Assamese to addition to English. But the significant change comes in the wake of a directive from the Assam government. ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৫ বছৰ হৈ গল ৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হৈছিল তাৰ পিছত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল লোকসেৱা আয়োগৰ দায়িত্ব হ'ল ৰাজপত্ৰিত বিষয়াৰ নিযুক্তিক অনুমোদন কৰা পৰীক্ষা পৰিচালনা কৰা বিশেষকৈ তেওঁলোকৰ এটা ডাঙৰ দায়িত্ব হ'ল যে আসাম সিভিল সাৰ্ভিসেছ যাৰ জৰিয়তে নেকি এসিএস এপিএস এই বিষয়াসকলক নিযুক্তি দিয়া হয় তেওঁলোকৰ নিযুক্তিৰ পৰীক্ষা পৰিচালনা কৰা হয় ইমান দিনে এই পৰীক্ষাৰ প্ৰশ্ন কাকত ইংৰাজীতে ছপা হৈছে বঙাইগাঁৱত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে আমি অসমৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ সৰকাৰি ভাষা যাক আমি ৰাজ্যৰ সকলো কামকাজতে ব্যৱহাৰ কৰো সেই ভাষাটো হল অসমীয়া আৰু এই অসমীয়া আমি লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত আমি প্ৰকাশ কৰিম ইংৰাজীও থাকিব কিন্তু অসমীয়াটো প্ৰশ্ন কাকত ছপোৱা হ'ব আৰু যি অসমীয়া মাধ্যমত পঢ়া লৰা ছোৱালীয়ে তেওঁলোকে অসমীয়াতে উত্তৰো দিব পাৰিব সেই সময়ত বঙাইগাঁও কেবিনেটৰ পিছত বহুজনে আমাৰ সততা সম্পৰ্কে সন্দেহ প্ৰকাশো কৰিছিল লোকসেৱা আয়োগৰ কম্পিটিটিভ পৰীক্ষাৰ মেইনছ এক্সামিনেশ্যন আৰম্ভ হ'ব আৰু প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যত অসমীয়াতে প্ৰশ্ন কাকত ছপোৱা হ'ব ইংৰাজীৰ লগত অসমীয়াও থাকিব যি আমাৰ বাবে এটা পৰম সৌভাগ্যৰ দিন বুলি বিবেচিত হ'ব